এইখন সঞ্জীৱনী বাছ হয়, অৰ্থাৎ নৈশ বাছ হয়। এতিয়া ইয়াৰ পৰা ৰাতিটো গৈ গৈ বৰপেটালৈ যাব, অৰ্থাৎ তিনিচুকীয়া টু বৰপেটা। এইবোৰ নৈশৰ বাছ। এইটো আপাৰ আছাম তিনিচুকীয়া হয়। এয়া আজি ড্ৰাইভাৰবোৰে গাড়ীখন লৈ ৰাতিটো যাব লগা হয়, অৰ্থাৎ গাড়ী এখন চলাই যোৱা মানে যুদ্ধত যাওঁ। এই যুদ্ধত যাবলৈ হ'লে বিজ্ঞানৰ যুগত শিক্ষিত সমাজৰ অধীনত, অৰ্থাৎ এখন গাড়ী চলাই যাবলৈ এজন ড্ৰাইভাৰ হ'বলৈ শিক্ষিত সমাজৰ অৰ্থাৎ পৰিবহণ বিষয়াই আমাৰ গাড়ীবোৰৰ লগতে ড্ৰাইভাৰবোৰক চেক কৰে যুদ্ধত যাবলৈ যোগ্যতা আছে নে নাই। কিন্তু আজিকালি এই বিজ্ঞানৰ যুগত প্ৰতিজন এজন শিক্ষিত হৈ এজন ৰাৱণ আৰু এজন ঘোচখোৱা চোৰ হৈ পেলাই আমাৰ অসমৰ লগতে গোটেই ভাৰতবৰ্ষখন বেবিচাৰ কৰি আহিছে। অৰ্থাৎ পইচা দিলেই লাইচেঞ্চ, পইচা দিলেই ফিটনেছ, গাড়ীখন চলিবলৈ যোগ্যতা আছে নে নাই এইটো চোৱাৰ কোনো যোগ্যতা নাই বা এইটো কেতিয়াও নাচায়। সেইকাৰণে আমাৰ এই পথত ইমান দুৰ্ঘটনা হৈ আছে, দিন ধৰি দুৰ্ঘটনা বাঢ়ি আছে। ইয়াৰ মূল উদ্দেশ্যই হ'ল পৰিবহণ বিভাগ। তেওঁলোকে জানি বুজি ভুল কৰে, অৰ্থাৎ জানি বুজি লাইচেঞ্চ দিয়ে, জানি বুজি তেওঁলোকে ফিটনেছ দিয়ে। পথত কেনেকৈ গাড়ী চলিব লাগে তেওঁলোকে সকলোখিনি জানি বুজি এজন জিলাৰ মুৰব্বী হৈ তেওঁলোকে এজন ঘোচখোৰ আৰু চোৰ হয়। তেনেকুৱা পৰিস্থিতিত বা তেনেকুৱা এখন ৰাজ্যত কেনেকৈ চলিব বাৰু আমাৰ এই দেশখন? আপোনালোকে নিজে বিবেচনা কৰি কমেণ্ট কৰক যে এই নৈশ বাছবোৰ চলাই যোৱা আৰু যুদ্ধত যোৱা একে কথা হয়নে নহয়।